নমস্কাৰ প্ৰিয় দৰ্শক গণেশ দেৱতাক প্ৰণাম জনাই আপোনাৰ সন্মুখলৈ লৈ আহিছোঁ আজি বুধবাৰ অৰ্থাৎ 18 ছেপ্টেম্বৰ 2024 ইং তাৰিখৰ ৰাশিফল মেঘ ৰাশিৰ জাতক জাতিকাৰ বাবে আজিৰ দিনটো মধ্যম। আজি আপুনি মামলা মোকৰ্দমাত অশুভ ফল লাভ কৰাৰ যোগ দেখা যায়। খৰচ বৃদ্ধি হ'ব, শত্ৰু বৃদ্ধি হ'ব, কিন্তু শত্ৰুৰ বলাবল হ্ৰাস পাব। ঋণ বাঢ়িব পাৰে। চৰ্দি কাহ জ্বৰ আদিৰ উপৰি অন্যান্য সৰু সুৰা ৰোগত ভুগিব পাৰে। আধ্যাত্মিক জ্ঞানৰ পোহৰত আপোনাৰ মুখৰ কথাত আজি মৌ বৰষিব। পৈতৃক সম্পত্তি লাভ কৰিব পাৰে। আয়ুস বৃদ্ধি হ'ব। আধ্যাত্মিকতাৰ প্ৰতি আকৰ্ষিত হ'ব। কাৰ্যক্ষেত্ৰত শুভফল লাভ কৰিব। আজি আপুনি আয় স্থানত যথেষ্ট শুভফল লাভ কৰাৰ সম্ভাৱনা দেখা যায়। হঠাৎ ধন লাভ হ'ব পাৰে। মানসিক উৎকৰ্ষ সাধন হোৱাৰ সম্ভাৱনা দেখা যায়। সন্তানৰ পৰা শুভ সংবাদ লাভ কৰিব। বিদ্যাৰ্থীৰ বাবে আজিৰ দিনটো অত্যন্ত শুভ হ'ব। প্ৰেমত আনন্দ। বৃষ ৰাশিৰ জাতক জাতিকাৰ বাবে আজিৰ দিনটো মধ্যম। আজি আপুনি আয় স্থানত যথেষ্ট শুভফল লাভ কৰাৰ সম্ভাৱনা দেখা যায়। হঠাৎ ধন লাভ হ'ব পাৰে। সন্তানৰ ক্ষেত্ৰত বৰ এটা ভাল বুলি ক'ব নোৱাৰি। বিদ্যাৰ্থীৰ বাবে দিনটো মধ্যম। প্ৰেমত আপুনি আজি দুখ পাব। জ্ঞানী হৈও আপুনি আজি অজ্ঞানতাৰ পৰিচয় দিব। মানসিক অশান্তিত ভুগিব লগা হ'ব। দাম্পত্যত কলহৰ স্থিতি দেখা যায়। ব্যৱসায়ত অশুভ। অংশীদাৰী ব্যৱসায়ত অংশীদাৰিত্ব ভংগ হ'ব। ভাগ্যই লগ নিদিব। পিতৃ আৰু ধৰ্মৰ সহায় নাপাব। আজি আপোনাৰ কাৰ্যক্ষেত্ৰত জটিলতাৰ সৃষ্টি হ'ব। মামলা মোকৰ্দমাত অশুভ ফল লাভ কৰাৰ যোগ দেখা যায়। খৰচ বৃদ্ধি হ'ব। পাৰিবাৰিক সুখ লাভ নকৰিব। মাতৃৰ অশুভ। বন্ধু তথা মিত্ৰৰ অশুভ। মিথুন ৰাশিৰ জাতক জাতিকাৰ বাবে আজিৰ দিনটো অশুভ। আজি আপোনাৰ কাৰ্যক্ষেত্ৰত বৰ এটা ভাল ফল দেখা নাযায়। তথাপি সফলতা আহিব। পাৰিবাৰিক সুখত বাধা। মাতৃৰ অশুভ। বন্ধু তথা মিত্ৰৰ অশুভ। আজি আপুনি মামলা মোকৰ্দমাত অশুভ ফল লাভ কৰাৰ যোগ দেখা যায়। খৰচ বৃদ্ধি হ'ব। শত্ৰু বৃদ্ধি হ'ব। ঋণ বাঢ়িব পাৰে। আয়ুস হ্ৰাস হোৱাৰ সম্ভাৱনা দেখা যায়। পেটৰ গেছ, পেট ফুলা আদি বিভিন্ন খাদ্যৰ হজমৰ সৈতে জড়িত ৰোগত ভুগিব পাৰে। শৰীৰৰ বিভিন্ন অংগৰ বিষ, হাড়ৰ বিষ অথবা আঁঠুৰ বিষত ভুগিব লগা হ'ব পাৰে। আজি আপোনাক ভাগ্যই লগ নিদিব। পিতৃ আৰু ধৰ্মৰ সহায় নাপাব। আয়ৰ ক্ষেত্ৰত যথেষ্ট বাধা থাকিব। অযথা শাৰীৰিক শ্ৰম কৰিবলগীয়া হ'ব পাৰে। ভাই ভনীৰ সৈতে মতবিৰোধ হ'ব। কৰ্কট ৰাশিৰ জাতক জাতিকাৰ বাবে আজিৰ দিনটো মধ্যম। আজি আপোনাক ভাগ্যই লগ নিদিব। পিতৃ আৰু ধৰ্মৰ সহায় নাপাব। অযথা শাৰীৰিক শ্ৰম কৰিবলগীয়া হ'ব পাৰে। ভাই ভনীৰ সৈতে মতবিৰোধ হ'ব। আজি আপুনি আয় স্থানত যথেষ্ট শুভফল লাভ কৰাৰ সম্ভাৱনা দেখা যায়। পৰাক্ৰমত শুভ। সন্তানৰ ক্ষেত্ৰত মধ্যম। প্ৰেমত মতবিৰোধ হ'ব। বিদ্যাত বাধা আছে। আজি আপোনাৰ গৃহত কোনো মাংগলিক অনুষ্ঠান হ'ব পাৰে। দাম্পত্যত শুভ। ব্যৱসায়ত শুভ। আজি আপোনাৰ আয়ুস হ্ৰাস হোৱাৰ সম্ভাৱনা দেখা যায়। শৰীৰৰ বিভিন্ন অংগৰ বিষ, হাড়ৰ বিষ অথবা আঁঠুৰ বিষত ভুগিব লগা হ'ব পাৰে। আজি কাৰ্যক্ষেত্ৰত অশুভ। আজি আপোনাৰ ধন হানিৰ পূৰ্ণ সম্ভাৱনা আছে। মুখৰ কথাত লেকাম লগাওক, অন্যথা ক্ষতিৰ সম্ভাৱনা। সিংহ ৰাশিৰ জাতক জাতিকাৰ বাবে আজিৰ দিনটো অশুভ। আজি আপোনাৰ আয়ুস হ্ৰাস হোৱাৰ পূৰ্ণ সম্ভাৱনা দেখা যায়। চৰ্দি কাহ জ্বৰ আদিৰ উপৰি অন্যান্য সৰু সুৰা ৰোগত ভুগিব পাৰে। আজি আপোনাৰ ধন হানিৰ সম্ভাৱনা আছে। পৈতৃক সম্পত্তি লাভত বাধা আছে। মুখৰ কথাত লেকাম লগাওক, অন্যথা ক্ষতিৰ সম্ভাৱনা। আজি আপোনাৰ কাৰ্যক্ষেত্ৰত জটিলতাৰ সৃষ্টি হ'ব। পাৰিবাৰিক সুখ লাভ নকৰিব। মাতৃৰ অশুভ। বন্ধু তথা মিত্ৰৰ অশুভ। শত্ৰু বৃদ্ধি হ'ব। ঋণ বাঢ়িব পাৰে। দাম্পত্যত কলহৰ স্থিতি দেখা যায়। ব্যৱসায়ত অশুভ। অংশীদাৰী ব্যৱসায়ত অংশীদাৰিত্ব ভংগ হ'ব। ভাগ্যই লগ নিদিব। পিতৃ আৰু ধৰ্মৰ সহায় নাপাব। ক্ৰোধ তথা অহংকাৰৰ ফলত আজি আপোনাৰ জ্ঞান বুদ্ধি লোপ পাব। কন্যা ৰাশিৰ জাতক জাতিকাৰ বাবে আজিৰ দিনটো অতি শুভ। আজি আপুনি বৈবাহিক জীৱনত সুখৰ মাদকতা লাভ কৰিবলৈ সক্ষম হ'ব। ব্যৱসায়ত শুভ। নতুন কোনো ব্যৱসায়ত হাত দিব পাৰে। মানসিক উৎকৰ্ষ সাধন হ'ব। আপোনাক আজি ভাগ্যই লগ দিব। পিতৃ আৰু ধৰ্মৰ সহায় পাব।
যিকোনো প্ৰতিযোগিতামূলক পৰীক্ষা তথা কাৰ্যত আপুনি বিজয় সাব্যস্ত কৰিবলৈ সক্ষম হ'ব। ভাই ভনীৰ সহায় লাভ কৰিব। সন্তানৰ পৰা শুভ সংবাদ লাভ কৰিব। বিদ্যাৰ্থীৰ বাবে আজিৰ দিনটো অত্যন্ত শুভ হ'ব। প্ৰেমত আনন্দ। আজি আপুনি শত্ৰুৰ ওপৰত বিজয় সাব্যস্ত কৰিবলৈ সক্ষম হ'ব। পুৰণি কোনো ৰোগৰ পৰা আৰোগ্যতা লাভ কৰিব পাৰে। ঋণ মুক্তিৰ উপায় বিচাৰি পাব। আয়ুস বৃদ্ধি হ'ব। আধ্যাত্মিকতাৰ প্ৰতি আকৰ্ষিত হ'ব। আজি মামলা মোকৰ্দমাত শুভফল লাভ কৰিব। তুলা ৰাশি। তুলা ৰাশিৰ জাতক জাতিকাৰ বাবে আজিৰ দিনটো অশুভ। আজি আপুনি পুৰণি কোনো ৰোগৰ পৰা আৰোগ্যতা লাভ কৰিব পাৰে। শত্ৰু বৃদ্ধি হ'ব, কিন্তু শত্ৰুৰ বলাবল হ্ৰাস পাব। ঋণ বাঢ়িব পাৰে। মামলা মোকৰ্দমাত অশুভ হোৱাৰ যোগ দেখা যায়। খৰচ বাঢ়িব পাৰে। আজি আপোনাৰ আয়ুস হ্ৰাস হোৱাৰ সম্ভাৱনা দেখা যায়। পেটৰ গেছ, পেট ফুলা আদি বিভিন্ন খাদ্যৰ হজমৰ সৈতে জড়িত ৰোগত ভুগিব পাৰে। আজি আপোনাৰ ধন হানিৰ পূৰ্ণ সম্ভাৱনা আছে। পৈতৃক সম্পত্তি লাভত বাধা আছে। মুখৰ কথাত লেকাম লগাওক, অন্যথা ক্ষতিৰ সম্ভাৱনা। পাৰিবাৰিক সুখত বাধা আছে। মাতৃৰ অশুভ। বন্ধু তথা মিত্ৰৰ অশুভ। আপোনাৰ সন্তানে আজি আপোনাক মনত দুখ দিব। প্ৰেমত অশুভ। বিদ্যাত বাধা। দাম্পত্যত কলহৰ স্থিতি দেখা যায়। ব্যৱসায়ত অশুভ। অংশীদাৰী ব্যৱসায়ত বাধা আছে। আয়ৰ ক্ষেত্ৰত যথেষ্ট বাধা থাকিব। বৃশ্চিক ৰাশি। বৃশ্চিক ৰাশিৰ জাতক জাতিকাৰ বাবে আজিৰ দিনটো মধ্যম। আপোনাৰ সন্তানে আজি আপোনাক মনত দুখ দিব। প্ৰেমত অশুভ। বিদ্যাত বাধা। আয় স্থানত উত্থান পতন থাকিব। দাম্পত্যত শুভ। ব্যৱসায়ত শুভ। নতুন কোনো ব্যৱসায়ত হাত দিব পাৰে। আকস্মিক ধন লাভ কৰিব পাৰে। মানসিক উৎকৰ্ষ সাধন হ'ব যদিও ক্ৰোধ তথা অহংকাৰৰ ফলত আপোনাৰ আজি জ্ঞান বুদ্ধি লোপ পাব। পৰাক্ৰমত শুভ। ভাই ভনীৰ সহায় লাভ কৰিব। গৃহত কণ্ডল হোৱাৰ পূৰ্ণ সম্ভাৱনা আছে। পাৰিবাৰিক সুখ লাভ নকৰিব। মাতৃৰ পৰা সহায় সহযোগ লাভ নকৰিব। বন্ধু তথা মিত্ৰৰ সৈতে মতবিৰোধ হোৱাৰ পূৰ্ণ সম্ভাৱনা দেখা যায়। শত্ৰু বৃদ্ধি হ'ব। ঋণ বাঢ়িব পাৰে। শৰীৰৰ বিভিন্ন অংগৰ বিষ, হাড়ৰ বিষ অথবা আঁঠুৰ বিষত ভুগিব লগা হ'ব পাৰে। আজি আপোনাৰ কাৰ্যক্ষেত্ৰত জটিলতাৰ সৃষ্টি হ'ব। ধনু ৰাশি। ধনু ৰাশিৰ জাতক জাতিকাৰ বাবে আজিৰ দিনটো মধ্যম। আজি আপোনাৰ গৃহত কণ্ডল হোৱাৰ পূৰ্ণ সম্ভাৱনা আছে। পাৰিবাৰিক সুখ লাভ নকৰিব। মাতৃৰ পৰা সহায় সহযোগ লাভ নকৰিব। বন্ধু তথা মিত্ৰৰ সৈতে মতবিৰোধ হোৱাৰ পূৰ্ণ সম্ভাৱনা দেখা যায়। আজি আপোনাৰ কাৰ্যক্ষেত্ৰত জটিলতাৰ সৃষ্টি হ'ব। শত্ৰু বৃদ্ধি হ'ব। ঋণ বাঢ়িব পাৰে। পেটৰ গেছ, পেট ফুলা আদি বিভিন্ন খাদ্যৰ হজমৰ সৈতে জড়িত ৰোগত ভুগিব পাৰে। খৰচ বৃদ্ধি হ'ব। আজি আপোনাৰ ধন হানিৰ পূৰ্ণ সম্ভাৱনা আছে। পৈতৃক সম্পত্তি লাভত বাধা আছে। মুখৰ কথাত লেকাম লগাওক, অন্যথা ক্ষতিৰ সম্ভাৱনা। আজি আপোনাৰ পৰাক্ৰমত শুভ যোগ আছে। ভাই ভনীৰ সহায় লাভ কৰিব। সন্তানৰ শুভ। বিদ্যাত শুভ। প্ৰেমত আনন্দ। আপোনাক আজি ভাগ্যই লগ দিব। পিতৃ আৰু ধৰ্মৰ সহায় পাব। মামলা মোকৰ্দমাত শুভ। মকৰ ৰাশি। মকৰ ৰাশিৰ জাতক জাতিকাৰ বাবে আজিৰ দিনটো মধ্যম। যিকোনো প্ৰতিযোগিতামূলক পৰীক্ষা তথা কাৰ্যত আপুনি আজি বিজয় সাব্যস্ত কৰিবলৈ সক্ষম হ'ব। ভাই ভনীৰ সহায় লাভ নকৰিব। আপোনাক আজি ভাগ্যই লগ দিব। পিতৃ আৰু ধৰ্মৰ সহায় পাব। সন্তানৰ শুভ। বিদ্যাত শুভ। প্ৰেমত আনন্দ। হঠাৎ ধন প্ৰাপ্তি হ'ব পাৰে। আজি আপোনাৰ মানসিক উৎকৰ্ষ সাধন হ'ব। আজি আপোনাৰ ধন হানিৰ পূৰ্ণ সম্ভাৱনা আছে। পৈতৃক সম্পত্তিৰ লাভত বাধা আছে। মুখৰ কথাত লেকাম লগাওক, অন্যথা ক্ষতিৰ সম্ভাৱনা। আজি আপোনাৰ পাৰিবাৰিক সুখত বাধা আছে। মাতৃৰ অশুভ। বন্ধু তথা মিত্ৰৰ অশুভ। আজি আপোনাৰ আয়ুস হ্ৰাস হোৱাৰ সম্ভাৱনা দেখা যায়। শৰীৰৰ বিভিন্ন অংগৰ বিষ, হাড়ৰ বিষ অথবা আঁঠুৰ বিষত ভুগিব লগা হ'ব পাৰে। কুম্ভ ৰাশি। কুম্ভ ৰাশিৰ জাতক জাতিকাৰ বাবে আজিৰ দিনটো অশুভ। আজি আপোনাৰ ধন হানিৰ পূৰ্ণ সম্ভাৱনা আছে। পৈতৃক সম্পত্তি লাভত বাধা আছে। মুখৰ কথাত লেকাম লগাওক, অন্যথা ক্ষতিৰ সম্ভাৱনা। আজি আপোনাৰ আয়ুস হ্ৰাস হোৱাৰ সম্ভাৱনা দেখা যায়। চৰ্দি, কাহ, জ্বৰ আদিৰ উপৰি পেটৰ গেছ, পেট ফুলা আদি বিভিন্ন খাদ্যৰ হজমৰ সৈতে জড়িত ৰোগত ভুগিব পাৰে। পাৰিবাৰিক সুখত বাধা আছে। মাতৃৰ অশুভ। বন্ধু তথা মিত্ৰৰ অশুভ। কাৰ্যক্ষেত্ৰত জটিলতাৰ সৃষ্টি হ'ব। মামলা মোকৰ্দমাত অশুভ। খৰচ বাঢ়িব পাৰে। ক্ৰোধ তথা অহংকাৰৰ ফলত আপোনাৰ আজি জ্ঞান বুদ্ধি লোপ পাব।
পৰাক্ৰমত অশুভ, ভাই ভনীৰ সহায় লাভ নকৰিব। দাম্পত্যত কলহৰ স্থিতি দেখা যায়। ব্যৱসায়ত অশুভ, অংশীদাৰী ব্যৱসায়ত বাধা আছে। ভাগ্যই লগ নিদিব, পিতৃ আৰু ধৰ্মৰ সহায় নাপাব। মীন ৰাশি। মীন ৰাশিৰ জাতক জাতিকাৰ বাবে আজিৰ দিনটো মধ্যম। আজি আপোনাৰ মানসিক উৎকৰ্ষ সাধনৰ সময়। আপুনি বৈবাহিক জীৱনত সুখৰ মাদকতা লাভ কৰিবলৈ সক্ষম হ'ব। গৃহত কোনো মাংগলিক অনুষ্ঠান হ'ব পাৰে। ব্যৱসায়ত অশুভ, অংশীদাৰী ব্যৱসায়ত অংশীদাৰিত্ব ভংগ হ'ব। অযথা শাৰীৰিক শ্ৰম কৰিবলগীয়া হ'ব পাৰে। ভাই ভনীৰ সৈতে মতবিৰোধ হ'ব। ভাগ্যই লগ নিদিব, পিতৃ আৰু ধৰ্মৰ সহায় নাপাব। আয়ৰ ক্ষেত্ৰত যথেষ্ট বাধা থাকিব। আজি আপোনাৰ মামলা মকৰ্দমাত অশুভ, খৰচ বাঢ়িব পাৰে। আজি আপোনাৰ ধন হানিৰ পূৰ্ণ সম্ভাৱনা আছে। পৈতৃক সম্পত্তি লাভত বাধা আছে। মুখৰ কথাত লেকাম লগাওক, অন্যথা ক্ষতিৰ সম্ভাৱনা। শত্ৰু বৃদ্ধি হ'ব, ঋণ বাঢ়িব পাৰে। শৰীৰৰ বিভিন্ন অংগৰ বিষ, হাড়ৰ বিষ অথবা আঁঠুৰ বিষত ভুগিব লগা হ'ব পাৰে। ধন্যবাদ।